ओम सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणी नमस्तुते सर्वस्व बुद्धिरूपेण ज्ञानस्व हृदि संस्थिते सर्वपवर्गदे देवी नारायणी नमस्तुते शरणागत दीनाथ परित्राण परायणी सर्वस्वरेति हरये देवी नारायणी नमस्तुते ओम सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते भयभ्रष्टा हिनं देवी दुर्गे देवी नमस्तुते नमस्ते दुर्गे देवी नमस्ते भगतवत्सले मूर्खतां हर मे देवी प्रतिभा प्रतिदायिके गद्य पद्य मयं वाणी तर्क व्याकरणादिकम् अनाधिक गतं विद्या देहि मंगल सन्दिके ओम षष्ठी ओम षष्ठी ओम षष्ठी। नमस्कार आमी जेहेतु श्रद्धांजलि अनुष्ठान दुखर मजते आमार पूजाखन যদিও আৰম্ভ কৰিছোঁ তথাপিতো আমি আমাৰ অতি মৰমৰ শিল্পী জুবিনৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমি ইয়াত ৰাখিছোঁ। আমাৰ সকলো ৰাইজে ইয়াত শ্ৰদ্ধাঞ্জলিও জনাইছে আৰু পূজা ভাগটো আমি কৰিবই লাগিব। আমাৰ এইটো এটা परम्परा और यही पूजा भाग जेहेतु आमार शक्ति पूजा जा देवी सर्वभूतेषु शक्ति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। पूजा भागर আজি प्रथम दिन বুলি ক'লেও একদম আমি হেৰি কৰিব নোৱাৰোঁ। মহালয়াৰ পৰাই আমাৰ আৰম্ভ তথাপিতো মহালয়াত দেৱী আহি ধৰালৈ আহে আৰু ধৰাত আহি আমাৰ বেলগছত যিটো থিতাপি লয় এই বেলগছৰ পৰা আমি ঘটত স্থাপন কৰাৰ কাৰণে আজি আবাহন বেলবধনৰ মূল অৰ্থটোৱে তেনেকুৱা এই আবাহন কৰি আমি ঘটত স্থাপন কৰিছোঁ। স্থাপন কৰিব আমাৰ যজমানে এইবিলাক পুৰোহিতে এইবিলাক কৰি আছে কৰ্মবিলাক আৰু এই ঘটত স্থাপন কৰাৰ পিছত আমি আমাৰ মূল মণ্ডপলৈ ঘৰটোক মানে দেৱীক আদৰি লৈ যাম আৰু তাতে আমাৰ সমস্ত বাকী পূজাখিনি সপ্তমী অষ্টমী নৱমী আৰু দশমী এইকেইটা আমি পূজা আমাৰ তাত আৰম্ভ হ'ব। আজি এই আৰম্ভণি মা দুৰ্গাৰ পূজাৰ আৰম্ভণি আৰু এইটো সুকলমে পাৰ হৈ যাব বুলি দুখৰ মাজতে সুকলমে পাৰ হৈ যাব বুলি আমি আশা কৰিছোঁ।